নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোক সকলোৰে কাৰণে দুটাকৈ ভাল খবৰ ঘোষণা কৰা হৈছে। আপোনালোক সকলোৰে মোৰ বোধেৰে ৰেচন কাৰ্ড আছে, সকলোৱে হয়তো ৰেচন সামগ্ৰী লাভ কৰে। তো এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদিহে আপোনালোকে ৰেচন কাৰ্ড ব্যৱহাৰ কৰে বা ৰেচন কাৰ্ডৰ সামগ্ৰী যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে বাবে ৰেচন কাৰ্ডৰ সৈতে জড়িত ভাল খবৰ দুটানো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। পাৰিলে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মতামতসমূহ জনাই যাবলৈ কিন্তু নাপাহৰিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। খবৰ লাই পৰিছে এতিয়াৰে পৰা আপোনালোকে বোলে যেনেকৈ নেকি আমাৰ পইচা প্ৰয়োজন হ'লে এটিএমৰ পৰা পইচা উলিয়াব পাৰোঁ, ঠিক তেনেকৈ আপোনালোকে এতিয়াৰে পৰা এটিএমৰ পৰা চাউল উলিয়াব পাৰিব বুলি জনাইছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলেই আপোনালোকে এতিয়াৰে পৰা এটিএমৰ পৰা চাউল উলিয়াব পাৰিব। যেনেকৈ নেকি আমাৰ ডেবিট কাৰ্ড থাকিলে বা ক্ৰেডিট কাৰ্ড থাকিলে আমি এটিএমৰ পৰা পইচা উলিয়াব পাৰোঁ, ঠিক তেনেকৈ আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে তো আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে এতিয়াৰে পৰা মেচিনৰ পৰা চাউল উলিয়াই ল'ব পাৰিব। মানে এটিএম মেচিনৰ পৰা চাউল উলিয়াই ল'ব পাৰিব বুলি ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ ভাৰতখনক এনে এটা প্ৰক্ৰিয়াৰ মাজত বান্ধিব বিচাৰিছে যাতে অসমৰ ব্যক্তিজনেও যদি মানে বেংগলত থাকে বা অসমৰ ব্যক্তিজনে যদি মুম্বাইত থাকে তো অসমৰ ব্যক্তিজনেও বেংগলোৰত বা ৱেষ্ট বেংগলত বা মুম্বাইত ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰে। তেখেতে ক'ত আছে, তেখেতে ক'ৰ মানুহ হয় সেইটো যে মতলব নাই, তেখেতৰ মাত্ৰ ৰেচন কাৰ্ড থাকিলেই হ'ল, য'তে ত'তে তেওঁলোকে ৰেচন সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াক কোৱা হৈছে ওৱান ৰেচন ওৱান নেশ্যন। মানে গোটেই ভাৰতবাসীয়ে এখন ৰেচন কাৰ্ড য'তে ত'তে ব্যৱহাৰ কৰিব পাৰিব। এখন ৰেচন কাৰ্ডে গোটেই ভাৰততে ব্যৱহাৰ কৰিব পাৰিব। আৰু ব্যৱহাৰ মানে কি, য'তে মন যায় ত'তে ৰেচন সামগ্ৰী ল'ব পাৰিব। এই চিন্তাধাৰাৰে আমাৰ ভাৰতবৰ্ষত এতিয়া ভাৰতৰ বিভিন্ন স্থানত ৰেচনৰ এটিএম মেচিন বহুৱা হ'ব বুলি জনাইছে। ৰেচনৰ এটিএম মেচিন মানে এনেকুৱা ধৰণৰ হ'ব, ঠায়ে ঠায়ে এতিয়া বৃহৎ মেচিন বহি থাকিব। তো আপোনাৰ ৰেচনৰ প্ৰয়োজন হ'ল, আপোনালোকে সেই মেচিনত যাব, আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰসমূহ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ নাম ওলাই পৰিব যে আপুনি কোনজন ব্যক্তি হয়। তো আপোনালোকে সেই মানে সিলেক্ট কৰি পিনি ফিংগাৰপ্ৰিণ্ট দিব, লগে লগে আপুনি যিমান পৰিমাণৰ চাউল পাব লাগে সিমানটো পৰিমাণৰ চাউল আপুনি লাভ কৰিব। ছত্তীশগড়ত ইতিমধ্যে তেনেকুৱা ধৰণৰ মেচিন স্থাপন কৰিছে প্ৰথমবাৰৰ বাবে। আমাৰ ভাৰতৰ প্ৰথমটো তেনেকুৱা ধৰণৰ মেচিন স্থাপন কৰিছে ছত্তীশগড়ত, আৰু ওৱান ৰেচন ওৱান নেশ্যনৰ আৰম্ভণি কৰিছে বুলি খবৰ ওলাই পৰিছে। মানে ওৱান ৰেচন ওৱান নেশ্যন আৰম্ভ কৰিছে ছত্তীশগড়ৰ পৰাই, আৰু ছত্তীশগড়ত বহাই দিছে এটা এটিএম মেচিন য'ত মাত্ৰ চাউল থাকিব। আপুনি অসমৰে মানুহ হওক, ছত্তীশগড়ৰে মানুহ হওক, য'ৰে মানুহ নহওক কিয়, ছত্তীশগড়ত যদি কাম কৰে সেই মেচিনত যাওক, মেচিনত গৈ আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্ট্ৰি কৰক। আধাৰ কাৰ্ড নাম্বাৰ এণ্ট্ৰি কৰাৰ লগে লগে তাত আপোনাৰ নামটো শ্ব' কৰিব, আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিব আৰু লগে লগে চাউল লাভ কৰিব। কিন্তু তাৰ কাৰণে আপোনালোকৰ যেনিবা ৰেচন কাৰ্ডত নাম থাকিব লাগিব। আৰু এই ছিষ্টেমটো এতিয়া গোটেই ভাৰতবৰ্ষতে হ'ব। আৰু এইটোৱে হৈছে আপোনালোক সকলোৰে কাৰণে আটাইতকৈ ভাল খবৰ। আগবাইছোঁ দ্বিতীয়টো ভাল খবৰৰ ফালে। তো এইখিনিতে যোৱাকালিৰে পৰা আমাৰ অসমত পুনৰবাৰ চেনি আৰু দালি যি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয়, চেনি আৰু দালি যোৱাকালিৰে পৰা প্ৰদান কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এই আঁচনিখনৰ পুনৰ শুভাৰম্ভণি কৰে। মানে এই আঁচনিখন ইয়াৰ পূৰ্বেও আছিলে, ইয়াৰ আগৰবাৰো চৰকাৰে দি আছিলে। আগতে যেনিবা নিমখটো দিছিলে, এইবাৰ নিমখ দিয়া বন্ধ কৰি দিলে, কাৰণ চৰকাৰৰ ফালৰ পৰা যিটো নিমখ দিয়ে সেই নিমখটো মানুহে বৰ বিশেষ ব্যৱহাৰ নকৰে।
যাৰ কাৰণে নেকি চৰকাৰে এবাৰ কি কৰিছে নিমখটো স্কিপ কৰি দিছে মানে নিমখটো বন্ধ কৰি দিছে নিমখৰ পৰিৱৰ্তে চেনি আৰু দাইল 1 কেজি কৈ আপোনালোকক প্ৰদান কৰিছে তো আপোনালোকে দালি পাব মাত্ৰ 70 টকাত আৰু চেনি পাব 30 টকাত আৰু এই আঁচনিখন যোৱা কালিৰে পৰা মুকলি কৰিছে 10 তাৰিখৰ পৰা মুকলি কৰিছে তো আপোনালোকে এতিয়া প্ৰত্যেক মাহে মাহে চাউলৰ লগতে চেনি আৰু দালিও লাভ কৰি থাকিব মানে যেতিয়া চাউল দিয়ে তেতিয়াই নাপাব কিন্তু চাউল দি শেষ হোৱাৰ পাছত চেনি আৰু দালি এই বস্তু কেইটা আপোনালোকে লাভ কৰি থাকিব আপোনালোকে বাৰু আনিলে নে নাই না কমেন্ট সেকশনত জনাওকচোন দালিখিনি কিন্তু বৰ বেয়া নালাগে খাই আকৌ দেই ঠিকই আছে নন পলিশ দালি দিয়ে আৰু নন পলিশ দালি খোৱাটো ভাল এইটো কিন্তু সঁচা কথা আপোনালোকে অকণমান ৰিসাৰ্চ কৰি মেলি চাব নন পলিশ দালি খোৱাটো বেয়া নহয় ভাল সকলো দালিয়ে ভাল কিন্তু নন পলিশ দালি অকণমান বেছি পৰিমাণে ভাল সেই বস্তুটোত মানে কোনো কেমিকেল মিলাই মেলি পলিশ কৰা নাযায় আৰু যি কি নহওক এইখিনিতে এতিয়া আপোনালোক সকলোৰে কাৰণে খবৰ লৈ পৰিছে আপোনালোকে প্ৰত্যেক মাহে পাব লগা যি নেকি ৰেচন সেই পাব লগা ৰেচনত যদি কিবা বিসংগতি হয় তো আপোনালোকে এতিয়া কমপ্লেইন কৰিব পাৰিব দুটাকৈ মোবাইল নম্বৰ আপোনালোক সকলোৰে কাৰণে জাৰি কৰি দিছে প্ৰথমটো হৈ গৈছে 180034536111 দ্বিতীয়টো হৈছে 1967 এই নাম্বাৰ দুটাৰ জৰিয়তে আপোনালোকে কমপ্লেইন কৰিব পাৰিব যদিহে আপোনালোকে সময়মতে চেনি দালি এইবিলাক বস্তু নাপায় বা আপোনালোকে যিমান পৰিমাণে পাব লাগে সিমান পৰিমাণে নাই পোৱা যদি 100 টকাত পাব লাগে আপোনালোকৰ পৰা 105 টকা লৈছে এইবিলাকৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব কিবা বিসংগতি দেখিলেই আপোনালোকে কমপ্লেইন কৰিব পাৰিব এই দুটা নাম্বাৰত তো বন্ধুসকল ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এই দুটা ভাল খবৰ যোৱা কালি ঘোষণা কৰা হৈছে তো এই ভাল খবৰ দুটাৰ ভিতৰত কোনটো আপোনাৰ আটাইতকৈ বেছি ভাল লাগিলে কমেন্ট সেকশনত জনাব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম